নমস্কাৰ আজি পুনৰ এটা ৰাজনৈতিক বিশ্লেষণমূলক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আপোনালোকে জানে 24 যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। এই নিৰ্বাচনত ইণ্ডিয়া যি মিত্ৰজোঁট আছিল তাৰ ভোটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু তাৰ পিছতেই বিৰোধীৰ মাজত উল্লাস আৰু উদ্দীপনা কাম কৰা যি হেঁপাহ অধিক দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে ধেমাজি জিলাৰ মৰিধলত এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক তথা পূৰ্ব যি উপ নিৰ্বাচন আছিল থাৰুৱা সমষ্টিৰ ৰাইজৰ দলৰ কেণ্ডিডেট ধৈৰ্য কোঁৱৰে এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি তেখেতে সংবাদ মাধ্যমৰ সন্মুখত হোৱা সাক্ষাৎকাৰত তেখেতে উল্লেখ কৰিছে যে 2026ত অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে। তেখেতে কৈছে যে ৰাইজে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনক বেয়া পাইছে, তেখেতৰ কাম কাজত সন্তুষ্ট নহয় আৰু যি 26ৰ নিৰ্বাচন আহি আছে এই 26ৰ নিৰ্বাচনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক অসমৰ যি ৰাজনীতিৰ পৰা বিদায় দিব, মুখ্যমন্ত্ৰীত্বৰ পৰা বিদায় দিব আৰু ব্ৰহ্মপুত্ৰত উটুৱাই দিব বুলি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে। এয়া চাওক, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে সংবাদ মাধ্যমৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীগৰাকী যে মুখ্যমন্ত্ৰী হৈ নাথাকে এই সন্দৰ্ভত কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 26ত অসমৰ ৰাইজে বিজেপিক সম্পূৰ্ণৰূপে ক্ষমতাচ্যুত কৰিব, গতিকে আৰু মুখ্যমন্ত্ৰী কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ নাথাকে। কাৰণ অলৰেডি 24ৰ যি নিৰ্বাচন এই নিৰ্বাচনে প্ৰমাণ কৰিলে আৰু অসমৰ মানুহৰ এনেকৈ এটা উদ্গ্ৰীৱ হৈ আছে এতিয়া 26টো কেতিয়া আহে, কাৰণ তেওঁক ক্ষমতাচ্যুত কৰিব। বিজেপিক সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত দলিয়াই দিব আৰু বিজেপি নাথাকে। এইটো কথা খাটাং, এইটো কথা নিশ্চিত হৈ গৈছে। 26 এইটো কথা প্ৰমাণ হৈ যাব আৰু 24 এইটো কথা প্ৰমাণ কৰি দিলে। হয়, আপোনালোকে দেখিলে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি 2026ত যে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে এই কথাষাৰ ব্যক্ত কৰিলে। আৰু আপোনালোকে জনাওক, সঁচাকৈ 26ত ৰাজনৈতিক পৰিৱৰ্তন আহিব নেকি? বিৰোধীৰ মাজত যি ধৰণে যি কাম কৰা হেঁপাহ, যি স্পিৰিট 24 নিৰ্বাচনত যি ধৰণে বিৰোধীয়ে পূৰ্বতকৈ ভোটৰ যি ব্যৱধান বৰ্তমানৰ চৰকাৰখনতকৈ বেছি পালে, ইয়াৰ পিছতে তেখেতলোকে যি ধৰণে বিভিন্ন সমষ্টিসমূহত অসমৰ বিধানসভা সমষ্টিসমূহত সাংগঠনিক তৎপৰতাৰে কাম কৰি আছে আৰু ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে আজি মৰিধলত এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি তেখেতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইদৰে কটাক্ষ কৰে আৰু 26ত তেখেতে মুখ্যমন্ত্ৰী হৈ নাথাকিব বুলি উল্লেখ কৰে। 26ত অসমৰ ৰাইজে বিজেপিক সম্পূৰ্ণৰূপে ক্ষমতাচ্যুত কৰিব, গতিকে আৰু মুখ্যমন্ত্ৰী কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ নাথাকে। কাৰণ অলৰেডি 24ৰ যি নিৰ্বাচন এই নিৰ্বাচনে প্ৰমাণ কৰিলে আৰু অসমৰ মানুহৰ এনেকৈ এটা উদ্গ্ৰীৱ হৈ আছে এতিয়া 26টো কেতিয়া আহে, কাৰণ তেওঁক ক্ষমতাচ্যুত কৰিব। বিজেপিক সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত দলিয়াই দিব আৰু বিজেপি নাথাকে। এইটো কথা খাটাং।